viewers, welcome back to my YouTube channel. My name is Bittu and you are watching your study hub. প্ৰথমতে বহু দুখিত মই ইমান দিন ধৰি ভিডিও আপলোড কৰিব পৰা নাছিলো। এতিয়া নিযুক্তি সম্পৰ্কীয় যিকোনো আপডেট আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। আজি খুবেই ভাল এটা খবৰ আহিছে। যিসকলে ফৰেষ্টাৰ তথা ফৰেষ্ট গাৰ্ড আৰু ভিচিডিসি সেক্ৰেটাৰীৰ এক্সাম দিছিলে তেওঁলোকৰ ফাইনেল ৰিজাল্ট আজি ডিক্লেয়াৰ কৰিলে। এই ৰিজাল্টটো মই এটাচ কৰি দিছো, আপোনালোকে পোষ্ট কৰি কিনে চাই ল'ব পাৰিব। তো বন্ধুসকল, আশা কৰিছো আপোনালোকে ৰিজাল্টটো চাই ল'লে। এতিয়া আহিছো আমাৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত, যি বিটিআৰৰ এলপি ইউপিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল প্ৰায় 1000টা পোষ্টৰ বাবে। ইয়াৰ বিষয়ে যিখিনি আপডেট পালোঁ সেইখিনি আপডেট আপোনালোকক জনাব বিচাৰিছোঁ। আপডেট অনুসৰি বিটিআৰৰ এলপি ইউপিৰ যি মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট, এই ফাইনেল মেৰিট লিষ্টখন এইটো সপ্তাহৰ পিনে দিয়াৰ খুবেই সম্ভাৱনা আছে, কিয়নো কিছুদিনৰ পিছতেই বিটিআৰৰ ইলেকশ্যনৰ ডেট ঘোষণা হ'ব পাৰে আৰু ইলেকশ্যনৰ ডেট ঘোষণা হ'লে বিটিআৰত কোড অফ কণ্ডাক্ট লাগি যাব আৰু তেতিয়াৰ পৰা বিটিচি চৰকাৰে কোনো ধৰণৰ নিযুক্তিৰ কাম কৰিব নোৱাৰিব। সেয়েহে পূৰ্ণ সম্ভাৱনা আছে যে চলিত মাহৰ এই সপ্তাহত এই বিটিআৰৰ এলপি ইউপিৰ যি মেৰিট লিষ্ট এইটো ঘোষণা কৰা হ'ব। এতিয়া আহিছোঁ দ্বিতীয়টো পইণ্টলৈ। নিয়ছৰ কেণ্ডিডেটসকলে DEEৰ বিৰুদ্ধে যি কেছ ৰেজিষ্টাৰ কৰিছে গুৱাহাটী হাইকোৰ্টলৈ, এই কেছ সম্বন্ধে যি আপডেট পালোঁ, এই আপডেটটো হ'ল উচ্চ ন্যায়ালয়ে DEEক যি এফিডেভিট ছাবমিট কৰিবলৈ কৈছিলে সেই এফিডেভিটখন ছাবমিট কৰি দিছে DEEৰ ফালৰ পৰা, আৰু মোৰ মতে এইখনেই শেষ হিয়াৰিং হ'ব এই কেছটোৰ।